টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে অত্যন্ত শোকাবহ খবৰ। দীপাৱলীৰ দিনাই এতিয়া যোৰহাটত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই শোকাবহ পথ দুৰ্ঘটনাটোৰ পাছতে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ শোকৰ বন্যা বিয়পি পৰিছে যোৰহাটৰ ৰাজপথত। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। ষ্টাৰ সিমেন্স প্ৰেজেন্স টাইমিট বিগ ব্ৰেকিং এই মুহূৰ্তত লৈ আহিছো। যোৰহাটৰ চৰাইবাহীত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পুৰামত্ৰ চালকৰ বাবে প্ৰাণ গ'ল গোপাল বৰা নামৰ এজন যুৱকৰ। লোক নিৰ্মাণ বিভাগৰ ৰাস্তাত পানী ছটিওৱা কামত নিয়োজিত হৈ আছিল এখন টেংকাৰ আৰু টেংকাৰখনৰ চালকৰ অন্যমনস্কতাৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল। ৰাজপথত ৰৈ থকা বাইক আৰোহী গোপাল বৰাক মহতিয়াই নিলে টেংকাৰখনে। দীপাৱলীৰ দিনাই সংঘটিত হোৱা এই কৰুণ ঘটনাক লৈ শোকৰ ছাঁ পৰিছে। গোপাল বৰাৰ ঘৰ চৰাইবাহীৰ বাহেক গাঁৱত বুলি ইতিমধ্যে জানিব পৰা গৈছে। এই গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনাই আছো আৰু টাইমিটৰ স্ক্ৰীণত এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাই আছো। এই দৃশ্যাংশলৈ চাওক। এইখন হৈছে পানীৰ ৰাজপথত পানী ছটিওৱা টেংকাৰ আৰু এই টেংকাৰখনত এগৰাকী সুৰামত্ৰ চালকে টেংকাৰখন চলাই থকা বুলি এতিয়া বিভিন্নজনে দাবী উত্থাপন কৰিছে। আৰু মটৰচাইকেলত ৰৈ থকা এগৰাকী যুৱকক মহতিয়াই লৈ গ'ল টেংকাৰখনে, যাৰ বাবে গোপাল বৰা নামৰ লোকজনৰ থিতাতে মৃত্যু হোৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত দৃশ্যাংশ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছো। লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰি থকা ৰাজপথত পানী ছটিওৱাৰ কামত নিয়োজিত হৈ আছিল এইখন সকলক দেখুৱাই আছো আৰু এই দৃশ্যাংশ দেখুৱাই আছো য'ত দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত এতিয়া দুৰ্ঘটনাত পতিত বাহনখন কিদৰে এই টেংকাৰখনৰ তলৰ পৰা উলিয়াবলগীয়া হৈছে মটৰচাইকেলখন আৰু এই মটৰচাইকেলখনৰ মটৰচাইকেলখনতেই ৰাজপথত ৰৈ আছিল যুৱকজন আৰু যুৱকজন ৰৈ থকাৰ সময়ছোৱাতেই এইখন পানী কঢ়িওৱা যিখন টেংকাৰ এই টেংকাৰখনে ভয়ংকৰ ঘটনা সংঘটিত কৰিছে। আৰু সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ এতিয়া যোৰহাটত এক প্ৰকাৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। পোহৰৰ উৎসৱৰ দিনটোতেই এনেধৰণৰ অনাকাংক্ষিত অবাঞ্ছিত ঘটনা সংঘটিত হোৱাত সম্প্ৰতি সমগ্ৰ অঞ্চলটোত এক প্ৰকাৰ শোকৰ বন্যা বিয়পি পৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দৃশ্যাংশ দেখুৱাই আছো। মন্তব্য আছে, মন্তব্য শুনাম। যিজনৰ এক্সিডেণ্ট হৈছে সেইজনৰ বাইকখন বন্ধ হৈ গৈছিলে চাগে, কিক মাৰি আছিলে আৰু এই পানী টেংকাৰখন বেক কৰি আহি আছিলে লাহে লাহে। তেতিয়া ষ্টাৰ্ট নহ'ল টাইমত লাগিলে মই চিঞৰি আছিলোঁ বুঢ়া মানুহজনক যিজনে চলাই আছিলে ৰখিবলৈ, নুশুনিলে। চলাই আছিলে সেইজনক মই চিঞৰি আছোঁ তাৰ পৰা ওপৰৰ পৰা যে ৰখ ৰখ বুলি, সি শুনা নাই। তেতিয়ালৈকে লাগি পিনি অলপমান আগলৈকে আনিলে চুচৰাই আৰু মানুহটো তেতিয়া পৰি গ'ল বাইকৰ পৰা, চকাৰ তলত সোমাই গ'ল। যেতিয়ালৈকে টেংকাৰ ড্ৰাইভাৰে গম পালে তেতিয়া পিছলৈ চাই পিনি ইঞ্জিন বন্ধ কৰিলে, দৰ্জা খুলি পলালেহি। বাইকখন বন্ধ হৈ গৈছিলে, অলপমান মাজৰ ফালে আছিলে তেতিয়া বাইকখন কিক মাৰি আছিলে ষ্টাৰ্ট নাই হোৱা বাইকখন। গাড়ীত অকল ড্ৰাইভাৰে আছিলে। এনেই দেখিলেহে গম পাম কোন হয়, দেখিলে চিনি পাম বাৰু কাৰণ মুখখন দেখিছোঁ মই। এতিয়া কথাটো হ'ল গাড়ীখনৰ ব্লাইণ্ড স্পটতো পৰিছে, সেইটোও হয়। সেইটোও সেই চিঞৰি থাকোঁতে শুনিব লাগিছিলে, ৰখাব লাগিছিলে কাৰণ ইমান স্পীডত চলাই থকা নাই গাড়ীখন। সহযোগীটো লাগেই, যেতিয়া ইয়াত ব্লাইণ্ড স্পট ইমানকৈ আছে তেতিয়া সহযোগীটো লাগেই। যিজনৰ এক্সিডেণ্ট হৈছে সেইজনৰ বাইকখন বন্ধ হৈ গৈছিলে চাগে, কিক মাৰি আছিলে আৰু এই পানী টেংকাৰখন বেক কৰি আহি আছিলে লাহে লাহে। তেতিয়া ষ্টাৰ্ট নহ'ল টাইমত লাগিলে মই চিঞৰি আছিলোঁ বুঢ়া মানুহজনক যিজনে চলাই আছিলে ৰখিবলৈ, নুশুনিলে। চলাই আছিলে সেইজনক মই চিঞৰি আছোঁ তাৰ পৰা ওপৰৰ পৰা যে ৰখ ৰখ বুলি, সি শুনা নাই। তেতিয়ালৈকে লাগি পিনি অলপমান আগলৈকে আনিলে চুচৰাই আৰু মানুহটো তেতিয়া পৰি গ'ল বাইকৰ পৰা, চকাৰ তলত সোমাই গ'ল। যেতিয়ালৈকে টেংকাৰ ড্ৰাইভাৰে গম পালে তেতিয়া পিছলৈ চাই পিনি ইঞ্জিন বন্ধ কৰিলে, দৰ্জা খুলি পলালেহি। বাইকখন বন্ধ হৈ গৈছিলে, অলপমান মাজৰ ফালে আছিলে তেতিয়া বাইকখন কিক মাৰি আছিলে ষ্টাৰ্ট নাই হোৱা বাইকখন। গাড়ীত অকল ড্ৰাইভাৰে আছিলে। এনেই দেখিলেহে গম পাম কোন হয়, দেখিলে চিনি পাম বাৰু কাৰণ মুখখন দেখিছোঁ মই। এতিয়া কথাটো হ'ল গাড়ীখনৰ ব্লাইণ্ড স্পটতো পৰিছে, সেইটোও হয়। সেইটোও সেই চিঞৰি থাকোঁতে শুনিব লাগিছিলে, ৰখাব লাগিছিলে কাৰণ ইমান স্পীডত চলাই থকা নাই গাড়ীখন। সহযোগীটো লাগেই।